মইতো মই কোনো নহয় মই সাধাৰণ সৰু মানুহ এটা মই আহোমে ফালৰ পৰা কৈছো না ৰফিকুল তুমি কিছু সময় আগতে আমি সামাজিক মাধ্যমত এটা ভিডিঅ' দেখিবলৈ পালো ৰফিকুল ইছলাম নামৰ এটা মিয়াই শিৱসাগৰত গৈ অসম তথা অসমীয়া জাতিৰ হৃদপিণ্ড এছিয়া মহাদেশৰ প্ৰথম পেভিলিয়ন ৰংঘৰৰ বাকৰিত গৈ অসমীয়া জাতিক চেলেঞ্জ কৰিছে এই যি গেলা পুখুৰীৰ পুনি মিয়া এই ৰফিকুল ইছলাম চালা তোক ক'ব বিচাৰিছো সাহস আছে যদি সন্মুখত আহিবি পলাই চুৰকৈ তেনেকৈ টুৰিষ্টৰ দৰে গৈ ৰংঘৰক পিছফালে লৈ আমাক ভাবুকি দিবি আৰু আমি হাবতি বহি থাকিম এই কথা কেতিয়াও হ'ব নোৱাৰে মনত ৰাখিবি এই ৰংঘৰৰ বাকৰিতে আমি 17 বাৰকে মোগলক পৰাস্ত কৰাৰ পিছত আমি তাত আনন্দ উল্লাস কৰিছিলো আৰু তই তাত গৈ আমাৰ হৃদপিণ্ডত গৈ তই আক্ৰমণ কৰিবি কামোৰ বহাবলৈ চেষ্টা কৰিবি তোক আমি ক্ষমা কৰি দিম এয়া কেতিয়াও হ'ব নোৱাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো অসমৰ পুলিচক আমি আহ্বান জনাইছো ডিএছপি ডাঙৰীয়াক আহ্বান জনাইছো এই যি ৰফিকুল ইছলাম নামৰ এইটো গেলা পুখুৰীৰ যিটো পুনি এইটো অতি শীঘ্ৰে কৰায়ত্ব কৰক দেহত তেজৰ পিৰপিৰণি উঠিছে আমি ৰক্ত স্নান কৰিবলৈ কিন্তু সাজু হৈছো আমি হেনদাঙক ৰক্ত স্নান কৰাবলৈ আমি সাজু হৈছো তহঁতৰ দৰে মিয়াবিলাকৰ কাৰণে আজি আমাৰ মাজত সম্প্ৰীতি নাইকিয়া হৈছে কোনোবাই তহঁতক বুকুত আপোন কৰি ল'ব আৰু কাৰোবাৰ স্বত্বচায়ত তহঁতি এইদৰে আমাক ভাবুকি দিবি আমি হাত-হাবতি বহি থাকিম ই হ'ব নোৱাৰে মই এতিয়া বাহিৰত আছো কাৰণে এই কথাখিনি মই মিডিয়াৰ জৰিয়তে কথাখিনি অসমৰ ৰাইজলৈ আহ্বান জনাইছো অসমৰ ৰাইজে বুজি উঠক বিশেষকৈ উজনিৰ ৰাইজে এতিয়া গৈ উজনিৰ আমাৰ হৃদপিণ্ড শিৱসাগৰ ৰংঘৰত গৈ ভাবুকি দিব পৰা হ'ল নামনি শেষ মধ্য অসম শেষ এতিয়া উজনি অসমৰ হৃদপিণ্ডত গৈ আমাক ভাবুকি দিছে এতিয়া কিন্তু আমি হাত-হাবতি বহি থাকিলে নহ'ব কোনোবাই আহোমৰ চেণ্টিমেণ্ট ক্ৰিয়েট কৰি কণ্টেণ্ট বনাবলৈ চেষ্টা কৰি থাকিব আৰু আমি বাকী আহোমে তাকে বাহ লৈ থাকিম ই কেতিয়াও হ'ব নোৱাৰে কোনোবাই আহোমৰ চেণ্টিমেণ্টত কণ্টেণ্ট বনাই ৰাজনীতি কৰিব আৰু কোনোবাই আমি সেই আহোমকে বাহ দি থাকিম ই কেতিয়াও হ'ব নোৱাৰে গতিকে সকলোকে আহ্বান জনাইছো সময় থাকোঁতে সকলোৱে সাজু হওক আৰু এই ধৰণৰ মিয়াবিলাকক সকলোৱে চিনি থওক আৰু ইয়াক কৈছো যদি সাহস আছে সন্মুখলৈ আহিবি সন্মুখত ভাবুকি দিবলৈ আহিবি তেতিয়া দেখুৱাম আমাৰ হেনদাঙে ৰক্ত স্নান কেনেকৈ কৰে হেল্ল' ৰফিকুল ইছলাম হয় আচ্ছা আপুনি যে আহিছে ৰংঘৰত যিখিনি কথা ক'লে হয় কওকচোন মই আহোম সেনাৰ পৰা কৈছো হয় কওক আপুনি ৰংঘৰত আহি যিখিনি কথা যে ক'লে সেই কথাখিনি আপুনি কি বুজাব বিচাৰিলে মই আচলতে সম্প্ৰীতিৰ বাৰ্তা এটা দিব খুজিছিলো যাতে বাৰ্তা দিলে নে আপুনি সম্প্ৰীতি বিনষ্ট কৰা বাৰ্তা দিলে সম্প্ৰীতি দাদা মই কেনেকৈ বিনষ্ট কৰিব লাগিব মই শুনক মই আহোম সেনাৰ পৰা কৈছো জিলা ছেক্ৰেটাৰী অঞ্জন গগৈয়ে আপুনি সম্প্ৰীতি বাৰ্তা কি ৰকম আপুনি কেনেকে দিলে আপুনি মোক বুজাই দিয়ক চাওক মই আপোনাক এটা কথা কৈছো মুছলমান বুলি ক'লে মিয়া নহয় মিয়া বুলি ক'লে মুছলমান নহয় কিন্তু মোৰ কথাটো হ'ল কি আপুনি ৰংঘৰ ঐতিহাসিক ৰংঘৰৰ পৰা আপুনি যিটো কথা ক'লে সেইটো কেনেকে আপুনি গ্ৰহণযোগ্য আপুনি কওক আপুনি যিখিনি কথা সাম্প্ৰদায়িক কথা ক'লে সাম্প্ৰদায়িক শিৱসাগৰে নাই বিচৰা সাম্প্ৰদায়িক শিৱসাগৰ কথা কোৱা কেনেকে গ্ৰহণযোগ্য শিৱসাগৰলৈ আহিছিলা নেকি নাই মই শিৱসাগৰখন সদায় সম্প্ৰীতিৰ কথা কয় শিৱসাগৰ একতাৰ কথা কয় তুমি যিখিনি কথা ক'লা নাই দাদা শুনক মই কিছুদিনৰ পৰা শুনক দাদা ফেচবুকত কিছুদিনৰ পৰা চাই আছো বেলেগ কথা তুমি চোৱা তুমি আহিছিলা ক'ত এখন তুমি মিটিঙত আহিছিলা মইতো লুকাই যোৱা নাই দাদা মোৰ পুলিচে 25 টকা লৈছে মোৰ আহিছিলা নাই মিটিংটো আছিলে 8 তাৰিখে মিটিং আছিলে তুমি এখন মিটিঙত আহিছিলা দাদা প্লিজ মোক ভুল বুজিব তুমি বুলি কোৱা কাৰণ এটাই আমি মই বেয়া নাপাওঁ দাদা কিন্তু তুমি যিটো কথা ক'লা সেইটো কেনেকে সম্ভৱ শিৱসাগৰ ৰংঘৰৰ পৰা যদি তুমি কি কথা তুমি যদি তুমি এনেকুৱা বিগ বছৰ বিয়া পাবলৈ গ'লা সাম্প্ৰদায়িক সেইটো কোনো কাৰণে গ্ৰহণযোগ্য নহয় ভাই সেইটো নকৰিব কেলে কৰিলে সেইটো কোৱা নাই দাদা মই কোনো বিগ বাছ তুমি শিৱসাগৰলৈ নাছিলে তুমি মিটিং কৰিবলৈ আহিছিলা তোমাক কোনো বাধা নাছিলে শিৱসাগৰত সকলোৱে মষ্ট ৱেলকাম বুলি আমি এটা কথা ৰাখি থওঁ কিন্তু সেই বুলি এইটো নহয়
যে তুমি কি ক'লা যে আহোম গুচি গ'ল নাই দাদা সেই আহোম ক'ত তোমাৰ গুচি গৈছে? মন্তব্যখিনি চাইছা নে তুমি নাই নাই দাদা এইবিলাক কোৱা নাই মই যে যিজন তুমি কি ৰজাই ক'লা যিজন ৰজা গুচি গ'ল এতিয়া কিন্তু কি নাই দাদা শুনক মোৰ শুনা, কথাটো এই শুনি লওক কথা শুনা, মই সেইটো কথা কোৱা নাই দাদা আহোমে 600 বছৰ ৰাজত্ব কৰা যদি আহোমে যিজন ৰজা আছিল তেখেত নাই গতিকে আমিও নাথাকো গতিকে আমাৰ সম্প্ৰীতিটোহে থাকিব আমি ভাল কৰিলে ভাল থাকিব বেয়া কৰিলে বেয়া থাকিব আহোমে সেইবিলাকে কৈছিলো দাদা কৰা জাতি তোমাৰ নিচিনা সাম্প্ৰদায়িক বিগ বছৰ বিয়ৰ পৰা যাতে আহোম নহয় নহয় না দাদা মই তুমি কোনো সাম্প্ৰদায়িক তুমি ভুল বুজিছে দাদা তোমাৰ ঘৰ তুমি এখন দাদা, ভুল বুজিছে। এজনক কিবা ভাল দাদা, বুলি মই ভুল শুনিছো। নুবুজিব, দাদা, কিন্তু আপোনাক- এটা কথা স্পষ্ট ডাঙৰ দাদা, ভুল আপোনাক কৰিছে ভুল নুবুজিব। এইটো জীৱনত শুনা এটা দাদা, ভুল নুবুজিব। গোটেই আপোনাক সমাজত অনুৰোধ ভুল কৰিছো, নুবুজা আপোনাক কথা ভুল নাই, নুবুজিব। ভাই। কিয় ভুল নুবুজা কথা কৈছা ভুল নুবুজিব দাদা মোক তুমি ভুল নুবুজিব ৰংঘৰত আহি আহোম স্বৰ্গদেউ 600 বছৰ ৰাজত্ব কৰা চৌকাসকলে গ্ৰহণ মানে বনাই থৈ যোৱা এটা সম্পদত তুমি আহি আমাক গালি পাই ক'লা মই গালি পাৰ নাই দাদা একদম কেনে গালি পাৰ আপোনাক অনুৰোধ কৰি কৈছো আপোনাক কাকো গালি পৰা নাই। মইতো Who কোনো is the নহয় people? দাদা মই কোনো নহয় Who মই are এজন you? সাধাৰণ সৰু মানুহ এটা মই আহোমে ফালৰ পৰা কৈছো না আহোমে হয়, ফালৰ হুই ৰফিকুল তুমি শিৱসাগৰলৈ আহিছিলা কিয় সাম্প্ৰদায়িক বিভাজন দিয়াবলে নাই দাদা আপোনালোক ভুল শিৱসাগৰত নুবুজিব। দেখি আছে মই কেনেকুৱা কোনো এটা ধৰণৰ পৰিস্থিতি এনেকুৱা ভুল বাৰ্তা দিয়াৰ কাৰণে তাৰপিছত তুমি এনেকুৱা যোৱা তুমি নাছিলো। শুনা ভুল বাতৰি মই কেনেকে দিলো তোমাৰ ভিডিঅ' মোৰ ওচৰত আছে হয় হয় তুমি কথা কি কৈছা সেইখিনি মোৰ ওচৰত আছে না, আছে তাতে আপুনি শুনকচোন মই কিবা বেয়া কৰি কৈছো নেকি মই কেনেকে আহ্বানে বেয়া কৰা নাই জনাইছিলো কোৱা? তুমি কি ক'লা কথাখিনি মন আছে তুমি ভালকে চাই লোৱা মই শুনিছো ভাই, মই শুন, কৈছো মোৰ মই শুন, কেইবাবাৰো চালো এইটো শুন, মই আহোমে যদি আহোম ভুল 600 হৈছে বছৰ দাদা ৰাজত্ব মোৰ কৰা আহোম যদি জাতিয়ে আপোনালোকে ভুল মানুহক পাইছে মোক ক্ষমা আঁকোৱালি কৰিব ল'ব পাৰে আৰু দলীয় হয়, দিব পাৰে কাটিব শুনক, পাৰে দাদা। স্পষ্ট কথা ভাই মই ভিডিঅ'টো দিয়াৰ পিছত মই ভিডিঅ'টো ডিলিট কৰি দিছো তাৰ পিছত মই ক্ষমা খুজি ভিডিঅ' এটাও দিছো দিবি কেলে সেইটো ক দিবি কেলে ক্ষমা খুজিও ভিডিঅ' এটা দিছো তো আপোনালোকক ফেচবুকৰ পষ্টতে দিবি কেলে? হেৰি কৰিছো তোৰ মানসিক যোৱাকালি- বিকাৰগ্ৰস্ত যোৱাকালি- মানুহ নেকি তই যোৱাকালি নিউজ পৰ্টেল মানসিক বিলাকতো মই বিকাৰগ্ৰস্ত মানুহ নেকি মই স্পষ্টীকৰণ দিছো মই আহোমে পৰা সুধিছো দাদা আপোনালোকে মোক যি কয় কওক মুঠতে যি কয় মোক কৰক ভুল নহয়। নুবুজিব মই তোৰ আপোনালোকক অনুৰোধ action কৰিছো হ'ব, চিধা কথা আপোনালোকক মোক ভুল নুবুজিব। একচন হ'বই সম্প্ৰীতিৰ কথা কোৱা মানুহৰ এগেইনষ্টত যেতিয়া সম্প্ৰীতি বিগ বস্তু বিয়পাবলৈ যাবি সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহ'ব মই কৈ দিলো তোক ৰংঘৰত আহিছ পলাই চুৰ কৰি ভিডিঅ' কৰাৰ নিচিনা কৰিছ নাই দাদা পলাই চুৰ কৰি যোৱা নাই তাতে পুলিচক কেনেকে কৈছ? পইচা লৈছে তো কিহৰ কথা কৈছ তই? 25 টকা লৈছে ফিজ তেনেকে চুৰ কৰি নহয় যাম দাদা মই দেই এইবোৰ ভুল এই ভুলৰ শুধৰণি হ'ব লাগিব শুধৰণি শাস্তি হ'ব লাগিব তেনেকে দাদা মই ক্ষমা বিচাৰিছো আপোনাৰ পৰা মই ক্ষমা বিচাৰিছো আপোনালোকে বেয়া নাপাব পৰিৱেশ শিৱসাগৰৰ সম্প্ৰীতিৰ পৰিৱেশ তই বিশৃংখল কৰি থৈ যাবি ইয়াত দাদা মোৰ এটা ফোন আহিছে দাদা তোৰ ফোন কি মই নাজানো কি তোৰ ওপৰত একচন দাদা, এটা phone আহিছে মোৰ। তই শিৱসাগৰত আহি আঁঠু The person you are speaking with